১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আল্ট্ৰা বাছৰ বাবে এগৰাকী মহিলাই কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ বিপৰীতে আন এগৰাকী মহিলাই মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। সংঘটিত হৈছে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন আল্ট্ৰা বাছে এখন স্কুটিক খুন্দিয়াৰ পৰিপ্ৰেক্ষিততে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত এগৰাকী স্কুটি আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে এগৰাকী মহিলাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তো এটাৰ পিছত এটাকৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু প্ৰায়ভাগ পথ দুৰ্ঘটনা কিন্তু আল্ট্ৰা বাছৰ বাবে সংঘটিত হৈ আহিছে। আমি নিজে দেখি আহিছোঁ বা আপোনালোকেও জানে যে বেছিভাগ যি পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে সেয়া আল্ট্ৰা বাছৰ বাবে সংঘটিত হৈ আহিছে। আৰু এনেধৰণৰ উদ্বেগজনক ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। বকো আৰক্ষী থানাৰ অন্তৰ্গত আকচিয়াত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। এখন গোৱালপাৰা দিশে গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন বাছে এখন স্কুটিক মহতিয়াই নিয়াৰ পিছতে সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে দেখি আছে কিদৰে বাছখনে মহতিয়াই নিছে স্কুটিখন, চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে স্কুটিখন। চাওক কিদৰে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে স্কুটিখন, আৰু সম্পূৰ্ণ ভুল দিশে গৈ এই বাছখনে স্কুটিখনক মহতিয়াই নিয়ে বুলি জানিব পৰা গৈছে। হয়তো অভাৰটেক কৰি আছিল। মই এইকাৰণে কৈছোঁ যে প্ৰায় আমি দেখিবলৈ পাওঁ যিখিনি স্থান আচলতে খালী দেখে বাছৰ একাংশ চালকে, সেই চালকে আচলতে বাছসমূহ তীব্ৰ বেগত চলায় আৰু খুব অভাৰটেক কৰে। তেনেধৰণৰ দৃশ্য বহুত আছে বা বহুতে জানে। তো হয়তো এনেধৰণৰ অভাৰটেক কৰিব বিচাৰিছিল, যাৰ বাবে হয়তো এই ঘটনাটো সংঘটিত হ'ল। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে এই ঘটনাটোৰ প্ৰকৃত যি কাৰণ সেয়া পোহৰলৈ আহিব। যা হওক, এই ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হৈছে। মহিলাগৰাকীৰ নাম কৃষ্ণা ৰাভা বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাই দিছোঁ, বাছৰ খুন্দাত থিতাতে নিহত হয় কৃষ্ণা ৰাভা নামৰ এগৰাকী মহিলা। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সনতী ৰাভা নামৰ এগৰাকী মহিলা। দুয়োগৰাকীৰে ঘৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত লামপাৰাৰ খাতলপাৰাত বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছোঁ, হতাহত দুই মহিলাৰ যি বাসগৃহ হয় সেয়া হৈছে বকো আৰক্ষী থানাৰ অন্তৰ্গত লামপাৰাৰ খাতলপাৰাত। আৰু এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। বাছখনৰ নম্বৰ মই জনাই দিছোঁ আপোনালোকক, AS18C9913। স্কুটিখনৰ নম্বৰ AS25M7594। তো এটা ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল। এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল, আৰু এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হ'ল দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত আকচিয়াত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আৰু কিছু সময় পূৰ্বে সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ইতিমধ্যে আৰক্ষীয়ে উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে, আৰু নিহত যিগৰাকী মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে। বাছখনে ইমানেই তীব্ৰ বেগত আছিল যে দুৰ্ঘটনা হোৱা স্থানতে এটা তেল ডিপু আছে, আৰু সেই তেল ডিপুৰ যি চাইনবোৰ্ড, সেই চাইনবোৰ্ডো ওফৰাই নিয়ে, আৰু বৈদ্যুতিক পৰিবাহী যি খুঁটা আচলতে সেই খুঁটাটো খুন্দা মাৰিছে বুলি জানিব পৰা গৈছে। এটা এনেধৰণৰ এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল। আচলতে জেদাজেদি কৰে, একাংশ বাছৰ চালকক দেখিছোঁ তেওঁলোকে জেদাজেদি কৰে, অঘোষিত প্ৰতিযোগিতাত নামি পৰে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, আৰু তাৰ বাবে বিভিন্ন সময়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এনেধৰণৰ উদ্বেগজনক ঘটনা সংঘটিত হৈ আহিছে যদিও কিন্তু একাংশ উদণ্ড প্ৰকৃতিৰ আচলতে বাছ চালকে শিক্ষা নলয়, যাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। আমি প্ৰায় ই ৰিক্সাক দোষাৰোপ কৰোঁ, কিন্তু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ বাবেও কিন্তু এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, তাক নুই কৰিব নোৱাৰি। আৰু সেয়ে এতিয়া বহুতে দাবী উত্থাপন কৰি আহিছে আচলতে এই যিসমূহ বাছ চালক, একাংশ আচলতে যি বাছ চালক আছে সেই বাছ চালকসকলক নাকি লগাবলৈ প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই এই ধৰণৰ যি পথ দুৰ্ঘটনা সেয়া সংঘটিত হৈয়ে থাকিব। একাংশ পথচাৰীয়ে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ব পাৰে, একাংশ লোকে নিজৰ পিতৃক হেৰুৱাবলগীয়া হ'ব পাৰে, মাতৃক হেৰুৱাবলগীয়া হ'ব পাৰে, কোনোবা মাতৃয়ে নিজৰ সন্তানক হেৰুৱাবলগীয়া হ'ব পাৰে, কিয়নো এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। আৰু এই একাংশ উদণ্ড চালকক আচলতে যদি নাকি লগোৱা নহয়, তেন্তে এই ধৰণৰ ঘটনা যে ভৱিষ্যতে সংঘটিত নহ'ব, অকালতে যে একাংশ লোকে মৃত্যুক সাৱটি ল'বলগীয়া নহ'ব, তাৰ কোনো মানে নাই। তো ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব।